Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো কিন্তু আপোনালোকে জয়েন কৰি ল'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ আৰু আমাৰ হেণ্ড নোটছ আমি তাতে প্ৰভাইড কৰি থাকোঁ। লগতে আমাৰ যিখিনি ৰেগুলাৰ গাইডেন্স দিব লাগে তাতে আমি দি থাকোঁ। মূল কথা হ'ল আমি যিহেতু ডে বাই ডে যিমান পাৰোঁ আমি গভৰ্ণমেণ্ট জববিলাকৰ বিষয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টে হওক আপোনালোকক আমি দি থাকিবলৈ চেষ্টা কৰোঁ। কাৰণ আপোনালোকো জনাৰ প্ৰয়োজন থাকে। তো আজি তেনেকুৱা এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা বিশেষ এটা পোষ্ট ওলাইছে যিটো নেকি কম্পিটিশ্যনটো অকণমান তুলনামূলকভাৱে কম হয় আৰু বহুতে এইবিলাক কথা গম নাপায় আচলতে। আৰু এই জবটো এনেকুৱা এটা জব যিটো কেৱল জব বুলিয়ে নহয়, যিটো জব আপোনালোকে চিলেক্ট হোৱাৰ পাছত আপোনালোকক প্ৰায় এবছৰতকৈ বেছি আপোনালোকক কি কৰা হ'ব, ট্ৰেইন কৰা হ'ব, কেনেকৈ ধৰণে কাম কৰিব লাগে, কি কৰিব লাগে। তো গোটেইখিনি ডিটেইলছত আপোনালোকৰ সৈতে আলোচনা কৰিম। এটা ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্টটো পাছ কৰিলে কিন্তু আপোনালোকে সেই জবটো পাব। আৰু এই জবটোৰ কাৰণে বহুত বেছি কিবা নালাগে। যদি আপুনি ন্যূনতম 8 পাছো কৰিছে তো দেন আপোনালোকে এই জবটোৰ কাৰণে আবেদন কৰিব পাৰে। তো এতিয়া মূল কথা হ'ল ভিডিঅ'টো নোচোৱাকৈ আধা চোৱাকৈ বা অকণমান চাই পিনি ফেক নিউজ কিবা ফেক চেনেল কিবা কিবি এই ধৰণৰ মন্তব্য আগবঢ়াব নালাগে। কাৰণ মই যিমানকেইটা ভিডিঅ' দি আছোঁ মই জেনুইন ভিডিঅ'ই দি আছোঁ। আৰু আপোনালোকে হয়তো কিবা চোৱাত ভুল হৈছে বা ভিডিঅ'টো চোৱাৰ লগে লগে নালাগে মোৰ কথা বিশ্বাস কৰিব। আপোনালোকে নিজেই চাৰ্চ কৰিবচোন NMDC ৰিক্ৰুইটমেণ্ট বুলি, তো পাবই। তো এইটো বহুত ভাল এটা ৰিক্ৰুইটমেণ্ট। গতিকে ভিডিঅ'টো চাইহে কমেণ্ট কৰিব। আধা চাই পিনি এনেই কমেণ্ট কৰি নিজৰ পৰিচয়টো আচলতে দাঙি নধৰিব, বেয়া লাগে এইবিলাক কথা। আৰু এতিয়া থাকিলে NMDC ৰিক্ৰুইটমেণ্টৰ বিষয়ে আমি আলোচনা কৰিম যিহেতু। আৰু আশা কৰোঁ আপোনালোকে যদি ডেফিনেটলি মিলিব আপোনালোকৰ সকলোৰে কোৱালিফিকেশ্যনটো, তো এইটো আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকে চাই লওক NMDC ৰিক্ৰুইটমেণ্ট আপোনালোকে চাৰ্চ কৰিলে পাব। NMDC মানে হৈছে নেশ্যনেল মিনাৰেল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনছ। তো তাতে 2025 চনৰ কিছুমান ৰিক্ৰুইটমেণ্ট তেওঁলোকে মুকলি কৰি দিছে, যিটো নেকি অনলাইন এপ্লিকেশ্যন 25 মে অৰ্থাৎ আজিৰ পৰা অনলাইন এপ্লিকেশ্যনছটো আৰম্ভ হৈছে। তো আজিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যনছ কৰাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিমেই, তাৰ পৰা গৈ পিনি আপোনালোকে আবেদন কৰিব পাৰিব। ন' ডাউট আপোনালোকে বহুতে দিবই চাগে আমুক প্ৰব্লেম হৈছে, ফেক হৈছে। এই আধা ভিডিঅ' চাই পিনি এইবিলাক কথা আচলতে কৈ নাথাকিব। এইবিলাক কথা কৈ থাকিলে আপোনাৰ নিজৰ পৰিচয়টো আচলতে দাং খাই যায়। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন লাষ্ট ডেট আপোনালোকৰ 14 জুন তাৰিখে আপোনালোকৰ শেষৰ তাৰিখ। ঠিক আছে। আৰু টোটেল পোষ্ট প্ৰায় 1000টা, 995টা পোষ্ট। খুব এটা ভাল পোষ্ট নহয়নে? আৰু মই ডিৰেক্টলি আপোনালোকক কৰিব বিচাৰোঁ, যিহেতু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা পোষ্ট হয়, গতিকে ডেফিনেটলি আপোনালোকে অসমত ইয়াৰ পষ্টিং নহ'ব পাৰে, কিন্তু তথাপিও প্ৰতিখন ষ্টেটৰ পৰা আবেদন কৰিব পাৰিব। বুজি পাইছে? এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বুলি কৈ দিয়াৰ লগে লগে ইণ্ডিয়াৰ যিকোনো ঠাইত আপোনাৰ পষ্টিং হ'ব পাৰে। ঠিক আছে, যিহেতু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট। ঠিক আছে। তো এক্সাম ডেটটো আপোনালোকৰ এক্সপেক্ট কৰা হৈছে যে আগষ্ট মাহত আপোনালোকৰ এক্সামটো হ'ব পাৰে। আৰু এক্সামটোতো কি আহে সকলোখিনিতো আমি ডিটেইলছত আলোচনা কৰিমেই। আৰু এক্সাম ডেটটোৰ বিষয়ে বৰ চিন্তা কৰি থাকিব নালাগে, মাথো আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। কাৰণ মেইন কথাটোৱে হৈছে আপোনালোকে ৰিটেনটোত পাছ কৰিব লাগিব। আৰু ৰিটেন এক্সামৰ ডেট বা এডমিট কেতিয়া পাব্লিছ হ'ব আপোনালোকক মেইলত জনাই দিয়া হ'ব। গতিকে NMDCৰ পৰা আপোনালোকলৈ মেইল যাব। ঠিক আছে। নেক্সট আপোনালোকৰ এলিজিবিলিটি ডিটেইলছনো আপোনালোক কি লাগিব। চাওক, আপুনি যদি 8 পাছো হয়, 8 পাছৰ পিছত আছে ITI নহ'লেও হৈ যাব। তাৰমানে আপোনালোকে যদি 8 পাছো কৰিছে বা ITIও কৰিছে বা 10 পাছো কৰিছে, দেন আপুনি এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি চিম্পলিকৈ আপোনালোকে 8 পাছ কৰিছে, দেন আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু সেই পষ্টটো হৈছে ফিল্ড এটেণ্ডেণ্ট। ইয়াত ট্ৰেইনি বুলি ব্ৰেকেটত এইকাৰণে লিখিছে কাৰণ এবছৰতকৈ বেছি দিন আপোনালোকে ট্ৰেইনি হিচাপে কাম কৰিব লাগিব। ট্ৰেইনি মানে আৰু কি, আপোনালোকে জাষ্ট ট্ৰেইনিং ল'ব লাগিব যে কামবোৰ কেনেকুৱা ধৰণৰ হয়, কি কৰিব লাগিব। বুজি পাইছে? নেক্সট আৰু পোষ্ট আছে ITI ইন ইলেক্ট্ৰিকেল ট্ৰেড। যিবিলাকে ইলেক্ট্ৰিকেল ট্ৰেডত ITI কৰি ৰাখিছে, তো তেওঁলোকে মেইনটেনেঞ্চ এছিষ্টেণ্ট হিচাপে কাম কৰিব পাৰিব ইলেক্ট্ৰিকেলৰ কাৰণে। তো তেওঁলোকৰ কাৰণে সেইটো জব আহিব। আৰু ITI ৱেল্ডিঙেই হওক বা ফিটাৰেই হওক, মেকানিষ্টেই হওক, মটৰ মেকানিকেই হওক, ডিজেল মেকানিকেই হওক, অটো ইলেক্ট্ৰিচিয়ান, এই সকলোবিলাকৰ কাৰণে পোষ্ট আছে মেইনটেনেঞ্চ এছিষ্টেণ্ট মেকানিকেল। বুজি পাইছে? তাৰমানে আপোনালোকে এতিয়া যদি ফিল্ড এটেণ্ডেণ্টৰ কাৰণে যদি কৰিব বিচাৰে চাকৰিটো, তেতিয়া আপোনালোকে 8 পাছ হ'লেও কৰিব পাৰিব,
ফিল এটেণ্ডেণ্টৰ কাৰণে 10 পাছ হ'লেতো ভালেই হৈ যায় গতিকে এইটো সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ITI যদি ইলেক্ট্ৰিকেল ট্ৰেডত আছে তেতিয়াহ'লে মেইনটেনেন্স এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ITI ৱেল্ডিং ফিটাৰ মেকানিষ্ট মটৰ মেকানিক ডিজেল মেকানিক বা অটো ইলেক্ট্ৰিচিয়ানবিলাকে মেইনটেনেন্স এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব মেকানিকেলৰ কাৰণে আপোনালোকৰ চেলাৰিটোনো কিমান হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হিচাপে চেলাৰিটো খুব ভাল হ'ব তো আপোনালোকৰ জব যিটো 18,100 টকাৰ পৰা আৰম্ভ হ'ব কিন্তু এই 18,100 টকাৰ লগত যিকোনো এলাউৱেন্স ট্ৰেভেলিং এলাউৱেন্স ডেইলি এলাউৱেন্স বা এনেকুৱা ধৰণৰ এলাউৱেন্সবিলাক প্লাছ কৰি পানে প্ৰায় আপোনালোকে ইনিচিয়েলি ইন হেণ্ড চেলাৰি ফিল এটেণ্ডেণ্টৰ কাৰণে 35,000টো আপোনালোকে লাভ কৰিবই বুজি পাইছে আৰু MD এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ কাৰণে সেম একে হয় 18,800 আপোনালোকৰ প্ৰায় 39,000টো ইনিচিয়েলি আপোনালোকে ইয়াতে লাভ কৰিব ঠিক আছে আৰু MD এছিষ্টেণ্ট মেকানিকেলৰ কাৰণে সেই একে দৰমহাই দিয়া আছে আৰু বাকি থাকিলে 12 মাহ আপোনালোকৰ ট্ৰেইনিং হ'ব তো এই ট্ৰেইনিঙৰ সময়ছোৱাত আপোনালোকে কিন্তু 18,000 টকা লাভ কৰিব তাত কিন্তু কোনো ধৰণৰ আপোনালোকে কি নাপায় এলাউৱেন্সেছবিলাক নাপায় 18,000 এইটো ফিক্সকৈ লাভ কৰিব এই ট্ৰেইনিং সময়ছোৱাতো আপোনালোকে দৰমহা লাভ কৰিব কিমান এটা ভাল কথা তেতিয়া 18,000কৈ পাব আৰু এই 12 মাহ হোৱাৰ পাছত বাকি 6 মাহৰ কাৰণে 5 মাহৰ কাৰণে আপোনালোকৰ ট্ৰেইনিঙে হৈ থাকিব তো এই সময়ছোৱাত আপোনালোকে 18,500 টকা লাভ কৰিব আৰু তাৰ পাছৰ পৰা অৰ্থাৎ এবছৰ 1.5 বছৰ পাছত আপোনালোকে সম্পূৰ্ণ চেলাৰি লাভ কৰিব অৰ্থাৎ 35,000 ফিল এছিষ্টেণ্টৰ কাৰণে ফিল এটেণ্ডেণ্টৰ কাৰণে আৰু 39,000 আপোনালোকে লাভ কৰিব MD এছিষ্টেণ্টৰ কাৰণে ঠিক আছে নেক্সট আপোনালোকে চাওক এজ লিমিটটো আপোনালোকৰ ক্যালকুলেশন হ'ব 14/6/2025 অৰ্থাৎ 14 জুনলৈকে আপোনালোকৰ এজ ক্যালকুলেশন হ'ব আৰু এজটো আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 30 বছৰ হ'ব লাগিব 30 বছৰকৈ বেছি হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে আৰু এজ সিলেকশ্যন আছে এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ কি আছে চাই লওক SC ST কাৰণে 5 বছৰ এজ সিলেকশ্যন মানে SC ST হল যদি হয় 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব OBC সকলে 33 বছৰলৈকে এপ্লাই কৰিব পাৰিব PWD সকলৰ 10 বছৰ তেনেকা ধৰণে আছে SC ST 15 OBC যদি PWD হয় 13 বছৰ এক্স সাৰ্ভিসমেন সকলে 3 বছৰকে পাব সাৰ্ভিস ইয়াৰ্ছৰ লগত নেক্সট আছে এপ্লিকেশন ফিজ খুব এটা কম এপ্লিকেশন ফিজ বিচাৰিছে গতিকে ভালেই লাগিছে নহয় নে জেনেৰেল OBC EWS ৰ কাৰণে 150 টকা আপোনালোকে এপ্লিকেশন ফিজটো পেমেন্ট কৰিব লাগিব আৰু অনলাইন পেমেন্ট কৰিলে হৈ যাব আৰু SC ST PWD কাৰণে কোনো ধৰণৰ পেমেন্ট দিব নালাগে এক্স সাৰ্ভিসমেনৰ কাৰণে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে তাৰমানে ফি হয় প্লাস জেনেৰেল OBC আৰু EWS 150 টকা পে কৰিব লাগিব নেক্সট সিলেকশন প্ৰসেসটো সো গোটে পৰীক্ষাটোত আপোনালোকে 100টা কোৱেশ্চনছ থাকিব 100টা কোৱেশ্চনত 100 মাৰ্কস থাকিব আৰু আপোনালোকক 2 ঘণ্টা সময় দিব 2 আৱাৰ সময় দিব আৰু এই 2 আৱাৰ সময়ত আপোনালোকে 0.25 কে নেগেটিভ মাৰ্কিং থাকিব তাৰমানে 100টা কোৱেশ্চনত 100 মাৰ্কস তাৰমানে এটা কোৱেশ্চনত 1 মাৰ্ক কে থাকিব কিন্তু 4টা কোৱেশ্চন যদি ভুল হৈ যায় আপোনালোকৰ 1 মাৰ্ক কটা যাব বুজি পাইছে নেগেটিভ মাৰ্ক 0.25 আৰু সিলেকশনটো আপোনালোকৰ অনলাইন এক্সামৰ জৰিয়তে হ'ব যেটো নেকি CBT টেষ্ট হ'ব কম্পিউটাৰ বেস যেটো টেষ্ট হয় OMR তো তাতে হ'ব multiple choice shortlisted candidates will go for physical testor karone hekini jabo jekini field attendant karone apply koribo aru TET testor karone he hokol jabo jekini ITI certificate dibo buji paise aru et physical bili koi dia lage bahut kiba physical da nohoy just etu sabo je apnaloke physically fit hoine manujon kam koribo pora fieldot kam koribo pora apnalokor capacity ase ne mane besi durbol hoy gole to digdar hoy jabo and field attendant karone apke ki hoibo lagibo 1 number mark GK 70 number maths and reasoning 30 number ahibo thik ase আৰু আদাৰ পোষ্ট তাৰমানে ট্ৰেড যিবিলাক বিচাৰিছে ITI তো এইবিলাকৰ কাৰণে ট্ৰেডৰ পৰা 30 নম্বৰ আহিব জিকে পৰা 50 নম্বৰ আৰু মেথছ আৰু ৰিজনিংৰ পৰা আহিব আপোনালোকৰ 20 নম্বৰ ঠিক আছে এই ধৰণে আপোনালোকে গুটি সিলেবাসখন কমপ্লিট কৰিব লাগিব যদি আপোনালোক কি পঢ়িম ভাবি আছে তেতিয়াহলে আমি কেইখনমান কিতাপ আছে ইয়াৰ কাৰণে পঢ়িবলৈ পূৰ্বৰ এক্সাম সমূহটো দেখা গৈছে তাৰ পৰা খুবেই কমন পৰিছে তো এই এক্সাম এই কিতাপখন পঢ়িব পাৰে আমি ডেসক্ৰিপচনত লিংকটো দিম ঠিক আছে how to apply description of online application or link পাই যাব notification or link পাই যাব খুব সুন্দৰভাৱে চাব ইনি কমেন্ট নকৰিব যদি কিবা সহায় লাগে ডেফিনেটলি আমি আছো how to apply আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন প্ৰথমতে এই লিংকটোত গৈ কৰিব লাগিব লিংকটো ডেসক্ৰিপচনত আমি अवेलेबल কৰি ৰাখিছো আৰু আপোনালোকে তাৰ পাছতে কিন্তু অনলাইন পেমেন্ট কৰিব লাগিব যি সকলে OBC SC OBC জেনাৰেল আৰু EWS সকলে 150 টকা অনলাইন পেমেন্ট কৰিব লাগিব আৰু আপোনালোকে তাৰ পাছতে কুটি এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব লাগিব যেনেকৈ ধৰণে বিচাৰে আপোনালোকৰ নাম শুদ্ধকৈ দিব ফোন নম্বৰ এড্ৰেছ সকলোখিনি শুদ্ধকৈ দিব তাৰ পাছতে আপোনালোকে যিখন এপ্লিকেশন ফৰ্ম সাবমিট কৰিব সেইখন এটা প্ৰিন্ট আউট উলিয়াই থব কাৰণ এখন আপোনালোকৰ ৰিটেন এক্সামৰ দিনা দৰকাৰ হ'ব পাৰে ঠিক আছে তো এইটো সৰু এটা জাস্ট ইনফৰমেটিভ ভিডিও আছে
আৰু খুব ভাল পোষ্ট এপ্লাই কিন্তু কৰিব পাৰে আপোনালোকে ফিল্ড এটেণ্ডেণ্টতো সকলোৱে পাৰিব আৰু বাকীখিনি আই টি আই টেটৰখিনিও খুব ভাল পোষ্ট দৰমহাও ভাল নিশ্চয়কৈ তো ডেফিনেটলি এপ্লাই কৰিব পাৰে আৰু সেয়াই আছিলে ভিডিঅ'টো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে জাষ্ট আপোনালোকৰ হেল্প হোৱাকৈ আৰু ভিডিঅ'টো সিমানেই আছিলে থেংক ইউ ছ' মাছ আপোনালোকে ভিডিঅ'টো ইমান সময়ৰ বাবে মনোযোগ দি চোৱাৰ বাবে আৰু যদি আপোনালোকে নিজৰ কাৰণে এইটো হেল্পফুল যেন লাগিছে ডেফিনেটলি আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'